সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, সাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। জীৱনৰ শেষ যাত্ৰাৰ লগৰী অৰ্থাৎ মৃতদেহ সৎকাৰ কৰা লোকসকলক লৈ ৰঙালী বিহুৰ প্ৰথম দিনাই পথিকৰ বিশেষ উদযাপন। নিউজ নাওৰ এক ৰিপৰ্ট। জীৱন শেষ যাত্ৰাৰ লগৰী অৰ্থাৎ মৃতদেহ সৎকাৰ কৰা লোকসকললৈ ৰঙালী বিহুৰ প্ৰথম দিনাই পথিকৰ বিশেষ উপহাৰ। উল্লেখযোগ্য যে স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৰ ভগ্নী প্ৰকল্প মুক্তিপথ অৰ্থাৎ জীৱনৰ শেষ যাত্ৰাত আত্মজন কাষত থকা অনুষ্ঠান। এই মুক্তিপথৰ জৰিয়তে মানুহৰ জীৱনৰ অন্তিম যাত্ৰাৰ সময়ত আত্মজনৰ কাষত থাকি সেৱা আগবঢ়াই আহিছে অনুষ্ঠানটিয়ে। এইবাৰ ৰঙালী বিহুৰ প্ৰথম দিনটোতে পথিকে এক ব্যতিক্ৰমী ৰূপত উদযাপন কৰে। এই অনুষ্ঠানত পৰ্দাৰ আঁৰত থকা লোক অৰ্থাৎ সমাজ সৈনিকসকল যেনে যিসকলৰ মৃতদেহ সৎকাৰ কৰে তেওঁলোকক বিশেষ সন্মান প্ৰদৰ্শন কৰে। আমি প্ৰথমতে মই এই চেগতে ৰঙালীৰ আজি যিটো গৰু বিহুৰ শুভকামনা জনাইছোঁ, ৰঙালীৰ উলগো জনাইছোঁ। আমাৰ পথিকৰ আমি যিটো প্ৰকল্প লৈছোঁ মুক্তিপথ, আপোনালোকে দেখিছে, মুক্তিপথৰ প্ৰথম কথাটোৱে হৈছিলে যে আমি আৰ্তজনৰ কাষত সহায় কৰাৰ আমাৰ যিটো উদ্দেশ্য। আৰু সেই আৰ্তজনৰ কাষত লৈ যাওঁতে আমাক যিসকল লোকে সদায় সহায় কৰি আহিছে, তেখেতলোক সদায় চাবচোন মৃত্যুৰ শ্মশানত যিসকল লোকে কৰ্মৰত হয় তেখেতলোক সদায় থাকি যায়। তেখেতলোকক কোনো চিন নাপায় বা তেখেতলোকৰ কেতিয়াও মানে চিনাকিটো আখলৈ নাযায় যে যিসকলে শেষ কৃত্য সম্পন্ন কৰাত সহায় কৰে। গতিকে আমি তেখেতলোকক লৈয়ে আমাৰ মুক্তিপথটো। আৰু যিহেতু আমি আৰ্তজনৰ কাষত থিয় হ'বলৈ তেখেতলোকৰ যদি সহযোগিতা নাথাকে আমি কেতিয়াও ভালকৈ এটা কৃত্যকৰ্ম সম্পন্ন কৰিব নোৱাৰোঁ। গতিকে আমি বেলেগ কিবা এটা কৰাতকৈ যদি তেখেতলোকক আমি অকণমান সন্মান, অকণমান স্বীকৃতি দিব পাৰোঁ, সম্ভৱ হয়, তেতিয়াহ'লে আমাৰ কৰ্মটো আমাৰ সহায় সহযোগিতাও হ'ব আৰু ভৱিষ্যতে আৰু ভালকৈ যে যাতে আমি কাম কৰিব পাৰিম তাৰ কাৰণে এটা সেই কথা আগত ৰাখিয়ে আমাৰ বহাগৰ যিহেতু ৰঙালী আমাৰ বাপতি সাহোন ৰঙালী বিহু আৰু প্ৰথম দিনটো আমি যেনেকৈ ওলগ লওঁ, সেৱা জনাওঁ, তেখেতলোকক আমি আমাৰ যথাসম্ভৱ সামৰ্থ্যৰে এটা উপহাৰ দি আমি তেখেতলোকৰ আগত সেৱা আঁঠু লৈ আমি সেৱা কাঢ়িলোঁ আৰু তেখেতলোকক সন্মান জনাই আমি বছৰেকৰ বিহুটো আমি আৰম্ভ কৰিছোঁ। সেয়ে আমাৰ উদ্দেশ্য। আৰু আকৌ কৈছোঁ, ৰঙালী বিহুৰ শুভকামনা সকলোলৈকে যাচিছোঁ। এনে ব্যক্তিসকলক অসমীয়াৰ গৌৰৱৰ প্ৰতীক গামোচা আৰু এভাগী বস্ত্ৰ দি সন্মানিত কৰি পথিকৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰ, ৰাজলক্ষ্মী, ৰাজশ্ৰী, মনালিছা মহন্ত আৰু সঞ্জীৱ শইকীয়াই। উক্ত অনুষ্ঠানত ভিক্টৰ ৰাজকুমাৰে কয় যে মৃত্যুৱে যি এক সমাপ্তি, সেই যাত্ৰালৈ হাত ধৰি নিব পৰাসকলেই আমাৰ সমাজৰ একোজন সৈনিক। তেওঁলোকে পুণ্যৰ কাম কৰে যদিও তেওঁলোকক বহু সময়ত সমাজে উপেক্ষা কৰে। গতিকে ইতিমধ্যে 12টা প্ৰকল্পৰ জৰিয়তে বিভিন্ন কাম দুখীয়াসকলৰ কাৰণেতো কৰি আছেই। এই কথাটো মানে কিয় আহিল চাওক, আমি জীৱিত অৱস্থাত মানুহখিনিক সা সন্মান দি পেলাই যথেষ্ট আমি কৰ্ম কৰোঁৱেই, কিন্তু এই যে মানুহ এজনৰ জন্ম হওঁতে পৃথিৱীলৈ খুব উলহ মালহেৰে এটা কেঁচুৱা আদৰি অনা হয়নে? ঠিক আমি ভাবোঁ যে মৃত্যুৰ পাছতো তেনেকৈয়ে যদি এজন মানুহক বিদায় দিব পৰা হয় তেতিয়া ভাল লাগে তাৰমানে। গতিকে যিহেতু ময়ো মেডিকেল ফিল্ডৰ পৰাই দেখা গৈছিল যে বহু সময়ত এনেকুৱা আলাই আথানি হয় মানে মৃতদেহটো, য'ত নেকি ক'ৰবাত সেই সামান্য যিকণ সংস্কাৰ সেইকণ কৰিবলৈও সুবিধা নাথাকে। তো সেই বস্তুটো আমি আচলতে দেখোঁ, আমি যেতিয়া মানুহৰ দুখ দেখোঁ, দেখাৰ লগে লগে মনত এটা কিবা কৰা হাবিয়াস জাগে আৰু তাৰ ফলশ্ৰুতিত এটা প্ৰকল্পৰ জন্ম হয়। এনেকৈয়ে তাৰমানে আমাৰ আলোচনাৰ মাজতে 2021 চনৰ 26 জানুৱাৰীৰ দিনাৰ পৰাই এই প্ৰকল্পটো আৰম্ভ হ'ল। ইতিমধ্যে 172 গৰাকী এই প্ৰকল্পৰ জৰিয়তে সংস্কাৰ কৰা হৈছে আৰু অনাগত দিনতো কৰি থাকিব। আৰু ইয়াৰ লগতে সদৌ অসমৰ আমাৰ লগত যিখিনি সদস্য জড়িত হৈ আছে, অকল মোৰ বা অকল পথিকৰ নহয়, তাৰমানে সদৌ অসমৰ পৰা ইয়াত সদস্য জড়িত হৈ আছে। তেওঁলোকৰ মাহেকীয়া এটা বৰঙণিৰ
বিনিময়তহে আমি আজি এইখিনি কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সকলোলৈকে অসমবাসী ৰাইজ তথা আমাৰ সকলো মুক্তিপথৰ সদস্যলৈকে আমি ৰঙালীৰ শুভ কামনা জনাইছোঁ। আমাক সহায় কৰি যাওক। আমি আপোনালোকে সহায় হাতখন আগবঢ়াই গ'লে আমি হাজাৰজনৰ কাৰণে সহায় কৰি যাব পাৰিম, এই বিশ্বাস লগত আছে। পুনৰবাৰ শুভকামনা জনালোঁ। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।